নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি লখাগু আৰু গসাগুৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে টেটত আমি তাৰ ওপৰত আলোচনা কৰিম মোৰ দিনত ভিডিঅটো বনাইছো তাৰ কাৰণে বিভিন্ন নয়েজ আহিব পাৰে হেতু ইগনোৰ কৰি ভিডিঅটোত গুৰুত্ব দিও মানে আমাক কি সুধিছে লখাগু ইমান দিয়া আছে আৰু গসাগু ইমান দিয়া আছে সংখ্যা দুটাৰ এটাৰ মান দিয়া আছে আনটো কি উলিয়াব লাগে আমি ইতিমধ্যে লখাগু আৰু গসাগু উলিয়া ভিডিঅ মোৰ চেনেলত মই বনাই থৈছো আপোনালোকে যদি চোৱা নাই চাব পাৰিব এতিয়া আমি লখাগু আৰু গসাগু কেনেকৈ উলিয়া হেতু আলোচনা নকৰো আজি কিন্তু তার কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে হেতু আলোচনা কৰিম আমি দিয়া আছে লখাগু এলসিএম লখাগু মানে এলসিএম 385 আৰু গসাগু 11 আৰু এটা সংখ্যা 55 আনটো সংখ্যা কি দিয়া আছে উলিয়াব দিছে ইয়াৰ এটা একেবাৰে সহজ সূত্ৰটা আছে সূত্ৰটো আপোনালোকে জানিলে অংক কেইটা কৰিব পাৰিব আজি আমি প্ৰায় 4-5টা অংক কৰিম চেষ্টা কৰিম গোটেইখিনি লখাগুৰ আৰু গসাগুৰ কভাৰ কৰিবলৈ চেষ্টা কৰিম যাতে টেটত যিকোনো ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকে কৰিব পাৰে আমাৰ সূত্ৰটো হ'ল LCM মানে লখাগু পূৰণ HCF মানে গসাগু সমান সংখ্যা দুটা মানে x আৰু y এটো হল x y সংখ্যা দুটা আমি ধৰি লৈছো x মানে এটা যিকোনো সংখ্যা y মানে এটা যিকোনো সংখ্যা হেকাৰণে LCM * HCF = x * y ইয়াত কে দি আছে LCM দি আছে 385 HCF দি আছে 11 আৰু x y যিকোনো এটা সংখ্যা দি আছে 55 আমি x 55 দি থাকা বুলি ধৰিলো y টো উলিয়াব লাগে তেতিয়া কি কৰিব লাগিব 385 LCM পূৰণ HCF 11 সমান x আমি 55 দিয়া আছে বুলি ধৰিলো আমি y টো উলিয়াব লাগে মানে এটা সংখ্যা উলিয়াব লাগে একেবাৰে সহজ হৈ গল আমি এই টাৰ্মটো এই ফালে লহিম এটো সাইডে 55 y সমান 385 * 11 হেতু লাইন আপোনালোকক লিখি নিদিও কাৰণ ইমান লং কৈ থাকিব নোৱাৰি আমি ডাইৰেক্ট লিখিম y সমান বা y সমান 385 into 11 by 55 y মানটো আমি এনেকৈ ডাইৰেক্ট উলিয়াম মানে y সমান এইটো তলত আহিব ইয়াৰ আপোনালোকে নিশ্চয় জানে এনেকৈ সৰল কৰিব এটা 11 দি 55 5 বাৰ যাব 5 বাৰ আৰু 5 দি 385 কিমান যাব 5 দি যাব 38 5 7 গুণ 35 37 3 রল 35 হল 5 7 গুণ 35 আনটো সংখ্যা কি হ'ব y সমান 77 এটা সংখ্যা আমাৰ কি 55 আনটো সংখ্যা 77 আপোনালোকৰ অপচন থাকিব a b c d এনেকৈ অপচন থাকিব কিবা কিবি থাকিব ধৰক 77 থাকিলে আপোনালোকৰ এইটো শুদ্ধ হ'ব এনেকুৱা ধৰণৰ আপোনালোকে যিকোনো অংক আহিলে কৰিব পাৰিব আপোনালোকক যদি এতিয়া ইয়াত সংখ্যা কথা চেঞ্জ কৰি দিয়া এটো চাই লওক এটা আমি এখিনি মুছি দিছো মই আপোনালোকক এটা এক্সাৰসাইজ দি দিম কৰিব আপোনালোকে হেতু আপোনালোকক মই এটা এক্সাৰসাইজ দি দিও এটো আপোনালোকে কৰক দুটা সংখ্যাৰ লখাগু 12 আৰু গসাগু যদি আপোনালোকক 2 দিয়ে যদি দুটা সংখ্যাৰ লখাগু 12 গসাগু 2 দিয়ে আৰু এটা সংখ্যা আপোনালোকক ধৰক 4 দিলে আনটো কি হ'ব এটো এক্সারসাইজ আপোনালোকে কৰক কৰি কেনে এনসারটো কি হ'ব মোক কমেন্ট বক্সত জনাব এতিয়া আমি নেক্সট আৰু আজি আলোচনা কৰিম এই এনেকুৱা ধৰণৰ গোটেইখিনি কোৱেশ্চন আমি হেক কৰিম আজি যিমান পাৰো এটো নিশ্চয় বুজি পাইছে যদি বুজি পালে কমেন্ট কৰি জনাব পাৰিব এবাৰ আমাৰ প্ৰশ্নটো হৈছে দুটা সংখ্যাৰ অনুপাত 4:5 আৰু হিহতৰ HCF 5 হলে সংখ্যা দুটাৰ সমষ্টি মানে সংখ্যা দুটাৰ যোগফল কিমান ইয়াৰ এটা সূত্ৰ আছে সংখ্যা দুটাৰ যদি সমষ্টি উলিয়াব লাগে ধৰক সংখ্যা যদি আমি x y বুলি ধৰি লওঁ সংখ্যা দুটা x y বুলি ধৰক সমষ্টি বা যোগফল x + y সমান x + y উলিয়াব লাগে সংখ্যা দুটাৰ অনুপাত আমাৰ অনুপাত কি দিয়া আছে 4:5 4 + 5 মানে অনুপাতৰ যোগফল পূৰণ HCF মানে HCF কিমান দিয়া আছে 5 অনুপাতৰ যোগফল এটো মনত ৰাখিব সংখ্যা দুটাৰ পুৰ যোগফল সমান সংখ্যা দুটাৰ অনুপাতৰ যোগফল পূৰণ HCF এটো সূত্ৰ যদি সংখ্যাৰ সমষ্টি উলিয়াব লাগে আৰু গসাগু দিয়া থাকে এটো মনত ৰাখিব সংখ্যা দুটাৰ যোগফল যদি উলিয়াব লাগে সংখ্যা দুটাৰ যেটো অনুপাত দিয়া আছে তাৰ যোগফল পূৰণ HCF যোগফল 4 + 5 এটো 9 ব্র্যাকেট নিদিলে কথা ব্র্যাকেটৰ প্ৰয়োজন নাই 4 + 5 9 পূৰণ HCF আমাৰ দিয়া আছে 5
9 5 গুণ 45 এইটো আপোনাৰ হ'ব উত্তৰ HCF হ'ব মানে কিমান HCF 5 দিয়া আছে সংখ্যা দুটাৰ সমষ্টি যোগফল কিমান হ'ব 45 দুটা সংখ্যাৰ অনুপাত 4:5 আৰু সিহঁতৰ HCF 5 হ'লে সংখ্যা দুটাৰ সমষ্টি কিমান হ'ব 45 এইটো একেবাৰে সহজ এইটো সূত্ৰটো জাস্ট মনত ৰাখিব সূত্ৰটো হৈছে সংখ্যা দুটাৰ যদি যোগফল উলিয়াব লাগে বা সমষ্টি উলিয়াব লাগে সংখ্যা দুটাৰ অনুপাতৰ যোগফল পূৰণ HCF এইটো কৰিলে আপোনালোকৰ এনসাৰটো ওলাই যাব এতিয়া আপোনালোকৰ ইয়াৰ পৰা যিকোনো উলিয়াব পাৰে ধৰক আপোনালোকক সংখ্যা দুটাৰ সমষ্টি আৰু অনুপাত দিয়া থাকিল এইটো দিয়া থাকিল আৰু এইটো দিয়া থাকিল এইটো উলিয়াব লাগে তেতিয়া সূত্ৰটো একদম ইজি হৈ যাব HCF ইকুৱেল টু কি হ'ব HCF ইকুৱেল টু x + y মানে সংখ্যা দুটাৰ সমষ্টি যোগ x * y মানে সংখ্যা দুটাৰ অনুপাতৰ যোগফল যোগ x মানে সংখ্যা দুটাৰ অনুপাতৰ যোগফল এইটো মনত ৰাখিব অনুপাতৰ যোগফল যদি HCF উলিয়াব লাগে x + y সংখ্যা দুটাৰ সমষ্টিটো দিয়া থাকিব আৰু অনুপাতটো দিয়া থাকিব অনুপাতৰ যোগফলটো তলত আৰু সমষ্টিটো ওপৰত আপোনালোকৰ তেনেকৈ আহি যাব এটো একো কথা না আপোনালোকক ধৰক 45 দিয়া থাকিল আৰু 4:5 দিয়া থাকিল HCF উলিয়াব দিলে তেতিয়া আপোনালোকে নিশ্চয় উলিয়াব পাৰিব কেনেকৈ উলিয়াব সেইটো মই কৰি দিছো দুটা সংখ্যাৰ সমষ্টি লিখিছো সমষ্টি 45 দুটা সংখ্যাৰ সমষ্টি 45 আৰু অনুপাত অনুপাত 4:5 তেন্তে HCF উলিয়াব দিলে আমাক সমান কিমান আগৰটো মই যেনেকৈ সূত্ৰটো ক'লো HCF সমান কি হ'ব HCF সমান হ'ব সংখ্যা দুটাৰ কি সমষ্টি যোগফল সংখ্যা দুটাৰ সমষ্টি কিমান দিয়া আছে 45 আৰু আমাৰ সংখ্যা দুটাৰ অনুপাতৰ যোগফল 4 + 5 মানে কিমান হ'ল 45 আৰু 4 + 5 9 মানে HCF 5 এটা আগৰ অংকটোৱে আমি আগৰ সেইখিনি মানখিনি লৈছো যাতে বুজি পাত সহজ হয় এনেকৈ ধৰণৰ আপোনালোকে অংকবিলাক কৰিব লাগিব একেবাৰে সহজ আপোনালোকক এতিয়া আমি নেক্সট অংকটোলৈ যাম যাতে গোটেইখিনি আজি কভাৰ হৈ যায় এইবাৰ আমাক কি সুধিছে এইটো লসাগু নিৰ্ণয় কৰিব দিছে দুটা সংখ্যাৰ HCF মানে হল গসাগু হল আৰু পূৰণফল 6400 হলে HCM কিমান আৰু LCM কিমান LCM উলিয়াব দিছে HCF দিয়া আছে LCM উলিয়া সূত্ৰটো আমাৰ একেবাৰে সহজ LCM = সংখ্যা দুটাৰ পূৰণফল ধৰক x y সংখ্যা দুটাৰ পূৰণফল বাই HCF এটো হলে একেবাৰে সহজ সংখ্যা দুটাৰ পূৰণফল বাই HCF আৰু গসাগু উলিয়াও সেই একে সংখ্যা দুটাৰ পূৰণফল বাই যদি আমি HCF উলিয়াব লাগে x y সংখ্যা দুটাৰ পূৰণফল আমি সংখ্যা দুটা x আৰু y ধৰি লৈছো আপোনালোকে মনত ৰাখিব x y লিখিছো মানে কি যিকোনো দুটা সংখ্যা আৰু a b লিখিব পাৰো c d লিখিব পাৰো বাই LCM মানে এই দুটা সূত্ৰ আপোনালোকে মনত ৰাখিব LCM আৰু HCF উলিয়া আমি এবাৰ উলিয়াব লাগে কি LCM এটো আপোনালোকক মই এনে লিখি দিছো বাৰু এটো উলিয়াব লাগে আমি LCM সমান কিমান হ'ব সংখ্যা দুটাৰ পূৰণফল দিয়া আছে 6400 আৰু HCF দিয়া আছে 16 কিমান গুণ 64 হ'ব 16 4 4 624 2 4 4 2 64 ঠিক আছে 16 4 গুণ 64 0 0 0 0 মানে LCM হ'ব 400 বুজি পালে নিশ্চয় আপোনালোকৰ একেবাৰে সহজ সূত্ৰ কেইটা জানিলে আপোনালোকে অংক কেইটা কৰা পাৰে একেবাৰে সহজ একোই টান নাই আপোনালোকে এনেকৈ তুলি ল'ব বা এনেকৈ পাতি ল'ব আৰু কৰিব একো টান নাপায় যদি কিবা টান পায় মোক কমেন্টত জনাব মই নেক্সট আৰু ভিডিও বনাই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম বা আমাৰ টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপত জয়েন কৰি মোক তাত পাব তাত কোৱেশ্চন কৰিব পাৰিব এইবাৰ আমাক কি দিয়া আছে দুটা সংখ্যাৰ অনুপাত 3:4 হিয়তৰ লসাগু 120 হলে সংখ্যা দুটা কি কি যেনেকৈ আমাক অনুপাত 3:4 দিয়া আছে আমি সংখ্যা দুটা কি ধৰিম
লেট সংখ্যা দুটা 3x আৰু 4x আখৰ মোৰ বেয়া বাৰু সেইটো ইগনোৰ কৰিব লেট সংখ্যা দুটা 3x আৰু 4x আমি 3x আৰু 4x যদি আমি লসাগু উলিয়াও কিমান হ'ব পূৰণ কৰি দিলে হ'ল 4 গুণ 12x সৰি 4 গুণ 12x হ'ল এতিয়া আমাক সংখ্যা দুটাৰ ইয়াতো লসাগু দিয়া আছে আমাক মেইন কোৱেশ্চনত আমাক যেটো লসাগু দিয়া আছে সেইটোত একেবাৰে সহজ নিয়মত কৰি দিম এটা অলপ লং মেথড আছে সেইটো বাদ দিলো এটো আপোনালোকে এটা কাম কৰিব এই দুটা সংখ্যাৰ যেটো লসাগু উলিয়াব 12x সেইটো এইটোৰ সমানেই মানে এইটো সমান যেটোকে লসাগুটো দিয়া আছে 120 আমি x টো আমি কি মান নাজানো সেইকাৰণে এইটোৰ সমানে মানে 120 12x সমান 120 এনেকৈ লিখি ল'ব ডাইৰেক্ট এইটোৰ লসাগু উলিয়াই ল'ব উলিয়াই ইয়াত যেটো লসাগু দিয়া আছে এইটো ইকুৱেল কৰি লিখি ল'ব ইয়াৰ পৰা আপোনালোকে x ৰ মানটো উলিয়াই ল'ব 120 12 দিয়া একবাৰ 0 মানে 0 10 মানে x ৰ মান কি হ'ল x is equal to 10 এতিয়া আমি সংখ্যা দুটা উলিয়াতে একেবাৰে সহজ হৈ গ'ল কাৰণ আমি এটা সংখ্যা 3x এটা সংখ্যা 4x জানোৱে 3x মানে কি হ'ল 3 পূৰণ 10 আৰু 4x মানে হ'ল 4 পূৰণ 10 এটা হল কি 3 10 গুণ 30 এটা হল কি 40 সংখ্যা দুটা কি হ'ব 30 আৰু 40 আমাৰ এইটো উত্তৰ আমাৰ অপচনত থাকিব 30 40 এইটো আপোনালোকৰ শুদ্ধ উত্তৰ আৰু ইয়াত আপোনালোকে আৰু এটা দি দিব পাৰে একেলগে ইয়াত মই সংখ্যা দুটা দিছো সংখ্যা দুটাৰ সমষ্টি বুলিও দি দিব পাৰে এনেকুৱা কোৱেশ্চন আহা দেখিছো মই সংখ্যা দুটাৰ সমষ্টি উলিওৱা সংখ্যা দুটাৰ সমষ্টি উলিওৱা যদি সংখ্যা দুটাৰ সমষ্টি উলিয়াবা দে ইয়ালৈকে উলিয়াই ললে ইয়ালৈকে উলিয়াই লৈ এই দুটা যোগ কৰি দিলে 30 প্লাস 40 সমান 70 মানে সমষ্টি হ'ব 70 অপচনত 70 থাকিব আপোনাক 70 টো ৰাইট আনসাৰ অসো পাব্লিকেশনত সমষ্টি উলিয়াব দিছে মই সংখ্যা দুটা উলিয়াই দিছো এইখিনিয়ে যদি আৰু কোৱেশ্চন কৰিম আজি গোটেইখিনি প্ৰায় শেষ কৰি দিম আপোনালোকে যদি কিবা বুজি পোৱা নাই মোক কমেন্ট কৰি জনাই থাকক এইবাৰ আমাৰ এইটো অংক চাও দুটা সংখ্যাৰ HCF দিয়া আছে 16 আৰু সমষ্টি 128 কিমান জোৰ সংখ্যা হ'ব মানে HCF 16 দিয়া আছে আৰু সমষ্টি দিয়া আছে 128 ইয়াৰ পৰা আমি কিমান জোৰ সংখ্যা হ'ব উলিয়াব লাগে মানে কিমান জোৰ সংখ্যাৰ এনেকুৱা ধৰণৰ সংখ্যা হ'ব যাৰ HCF 16 হ'ব আৰু সমষ্টি 128 হ'ব জোৰ মানে ধৰক XY এনেকুৱা AB CD এনেকুৱা কিমান জোৰ সংখ্যা আমি পাম হেতু নিৰ্ণয় কৰিব লাগে জোৰটো নিৰ্ণয় কৰিব লাগিলে আমি ডাইৰেক্ট এনেকৈ উলিয়াব নোৱাৰিম আমি প্ৰথমতে উলিয়াব লাগিব কি এটো ধৰ অনুপাতে x/y a/b c/d হেকাৰে আমি অনুপাতৰ যোগফলৰ উলিয়া আমি সূত্ৰটো যেনেকৈ জানো আমি অনুপাতৰ যোগফলটো উলিয়াই লম আমাৰ অনুপাতৰ যোগফল উলিয়া সূত্ৰটো কি আছিল আগতে যেটো সূত্ৰ মই এটা লিখি দিছিলো তাৰ পৰাই ওলাব অনুপাতৰ যোগফল সমান যদি আমি অনুপাতৰ যোগফল উলিয়াব লাগে আমাৰ সূত্ৰটো কি আছিল সমষ্টি হৰণ HCF সংখ্যা দুটাৰ সমষ্টি x + y হৰণ HCF সংখ্যা দুটাৰ সমষ্টি হৰণ HCF সমষ্টি কিমান আছে আমাৰ ইয়াত 128 আৰু আমাৰ HCF দিয়া আছে 16 সমষ্টি হৰণ HCF আমাৰ 16 দি 128 হৰণ কৰিব 16 দি 128 হৰণ কৰিলে আমাৰ কি হ'ব 8 বাৰ যাব মানে অনুপাতৰ যোগফল বা অনুপাতৰ সমষ্টি হ'ব যোগফল হ'ব 8 সংখ্যাৰ এটা অনুপাতৰ যোগফল 8 এতিয়া আমি যেৰুকে আমি সংখ্যাৰ এটা অনুপাতৰ যোগফল 8 পালো আমি কি কৈছিলো x এটো সংখ্যা জোৰ এটো হল জোৰ আমি এটা জোৰ বনাব লাগিব 8 টো এটো আমাক কি জোৰ বনাই 1 + 7 2 + 6 হয় কিন্তু দুইটা 2 + 6 হয় কিন্তু দুইটা যুগ্ম কাৰণে এনেকুৱা ধৰণৰ জোৰ নহয় 2 ৰ লগত কিন্তু ইয়াত যদি ধৰক 5 হয় তেতিয়া কিন্তু এইটো হ'ব কিন্তু 2 ৰ লগত 6 থাকে নহয় বা 4 + 2 এনেকুৱা ধৰণৰ নহয় এটো মনত ৰাখিব এটা যুগ্ম এটা অন্তত যুগ্ম হ'বই লাগিব 1 + 7 আৰু আপোনাৰ থাকিব কি হয় 3 + 5 1 + 7 3 + 5 আৰু কিবা হ'ব নেকি আৰু নহয়
আমি মানে কেইযোৰ পালোঁ 1 যোৰ 2 যোৰ মানে কি পাম এনসাৰ হ'ব 2 কিমান যোৰ পাম সুধিছে অপচন আপোনালোকৰ অপচনত থাকিব বি ধৰক 2 থাকিলে এ 4 থাকিব এই কথা কিবা কিবি থাকিব আপোনালোকৰ অপচন 2 শুদ্ধ হ'ব কিমান যোৰ পাম হেতু উলিয়াব লাগে 2 যোৰ এইটো অলপ ক্ৰিটিকেল আছে আপোনালোকে দুটা তিনিটা এনেকৈ কৰি চাওক যদি নোৱাৰে মোক কমেন্ট কৰি জনাব এইবাৰ আমাক কি দিছে তিনিটা সংখ্যাৰ অনুপাত 1:2:3 আৰু কিহতৰ HCF 12 হলে সংখ্যা এটা কি কি আমি LCM ইতিমধ্যে উলিয়াইছো যদি সংখ্যা 3:4 আছিল আৰু LCM তো দিয়া আছিল তেতিয়া আমি সংখ্যা দুটা উলিয়াইছো ইবাৰি গখাগু দিয়া লখাগু নহয় ইবাৰি গখাগু দিয়া আছে HCF তেনাৰ সংখ্যাৰ অনুপাত 1:2:3 ইবাৰি তিনিটা দিছে তেনালে সংখ্যা তিনিটা কি সংখ্যা তিনিটা আমি আগতে যেনেকৈ ধৰি লৈছিলো x বুলি ভাবি লৈছিলো সংখ্যা তিনিটা লেট সংখ্যা তিনিটা x মানে 1 যেটো আছে 1:x twice x 26 বা কমাও দিব পাৰে x 26 আৰু গখাগু দিয়া আছে HCF মানে কি 12 দিয়া আছে আমি এটা সংখ্যা কেইটা নিৰ্ণয় কৰিব লাগে এটা কথা মনত ৰাখিব যেটো HCF মানে হাইয়েস্ট কমন ফেক্টৰ ইয়াত কি হ'ব ইয়াত যেটো x আছে ইয়াত 2x আছে 3x আছে হাইয়েস্ট কমন ফেক্টৰ মানে ইয়াৰ x ৰ যদি আমি গখাগু উলিয়াও x হ'ব আর নাই বা 1 আৰু x ইয়াত যদি 2x ৰ গখাগু উলিয়াও x হ'ব বা ইয়াৰ পিছত 2 হ'ব এনেকুৱা যদি 3x ৰ গখাগু উলিয়াও x হ'ব 3 হ'ব এনেকুৱা আমি হাইয়েস্ট কমন ফেক্টৰ কি পাম x হাইয়েস্ট কমন ফেক্টৰ পাম x সেই কাৰণে আমি কি কৰিম যেটোকে গখাগু 12 দিছে আমি 12 টো x ৰ লগত পূৰণ কৰি দিলে আমাৰ অংকটো ওলাই যাব যেটোকে হাইয়েস্ট কমন ফেক্টৰ x আছে 12x এটো হল 12 x ৰ ঠাইত 12 আৰু 2x 12 গুণ 24 আৰু 3x 12 গুণ 37 সংখ্যা তিনিটা হ'ব 12 24 আৰু 37 এটো মনত ৰাখিব কেনেকৈ ধৰণৰ কৰিলো আমি ফাৰ্স্ট সংখ্যা তিনিটা x 2x 36 উলিয়াই ললো আৰু তাৰ পিছত 12x 24x আমাৰ যেটো গখাগু দিয়া আছে ইয়াৰ লগত পূৰণ কৰি দিলে হৈ যাব আপোনালোক ইয়াতে সংখ্যা বেলেগ বেলেগ দিলো তাৰ লগত এই গখাগুটো পূৰণ কৰিব অংকটো ওলাই যাব এইখিনি একেবাৰে সহজ এটো কোনো মিনিং নাই বাৰু এইখিনি নাজানিলেও কথা নাই পৰীক্ষাত আপোনালোকে এনসাৰটো পাবহে লাগে এইখিনি ডাইৰেক্ট পূৰণ কৰি দিলে এনসাৰটো পাই যাব এইখিনি এবাৰটো আপোনালোক কৰিছো দুটা সংখ্যাৰ LCM 48 HCF 4 এটা সংখ্যা 12 হলে আনটো কিমান এটো উলিয়াব লাগে একেবাৰে সহজ এটো উলিয়াই কমেন্ট কৰক আজিলৈ এইখিনিয়ে যদি আৰু মই বেলেগ ভিডিও LCM আৰু HCF 4 ওপৰত লাগে আৰু এটা মই ভিডিও দিবলৈ চেষ্টা কৰিম যদি কিবা প্ৰয়োজনীয়তা থাকা বুলি ভাবে আপোনালোকে কমেন্ট কৰে আৰু যদি নাই মই নেক্সট ক্লাছত বেলেগ ডিসকাশন কৰিবলৈ চেষ্টা কৰিম আজিলৈ কেনেকুৱা গলে ভিডিওটো লাষ্টত কমেন্ট বক্সত জনাবলৈ নাপাহৰিব যদি চেনেলত নতুন লাইক আৰু সাবস্ক্ৰাইব কৰিব আজিলৈ মানে বাই বাই